আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বৰপেটা বিটি কলেজৰ বিএড এডমিশনৰ বিষয়ে ইতিমধ্যে যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএড কৰিম বুলি ভাবিছিল তেওঁলোকে নিশ্চয় তেওঁলোকৰ যি প্ৰভিজনাল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট পাই গৈছে আৰু সেই হেতুকে ইতিমধ্যে বৰপেটাত অৱস্থিত বৰপেটা বিটি কলেজৰ ফালৰ পৰা যি বিএড এডমিশন সেই বিএড এডমিশনৰ নটিফিকেশন দিয়া হৈছে গতিকে ইয়াতে কেতিয়া অনলাইন হ'ব কেতিয়া এক্সাম হ'ব এই গোটেই ইনফৰমেশন বিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই বৰপেটা বিটি কলেজৰ যি 2024-25 বৰ্ষৰ বিএড এডমিশন সেই বিএড এডমিশনৰ যি নটিফিকেশন সেইখন দেখুৱাম আৰু তাৰ পৰা আপোনালোকক গোটেই ইনফৰমেশনখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে বৰপেটা বিটি কলেজৰ যি বিএড এডমিশনৰ নোটিছ ফৰ দা সেশন 2024 to 2026 আৰু এই নোটিছখন যোৱা আগষ্ট মাহৰে যোৱা 8 তাৰিখে পাব্লিছ কৰিছে ইয়াতে কি লিখিছে অকমান চাই লওক ইয়াতে লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য intending candidates who want to pursue B.Ed course under Guwahati University for the session 2024-26 that the admission process of B.Ed first year 2024-25 will be started only after the publication of final merit list by Guwahati University. Further stated that the intending candidates shall have to apply online through our admission portal as per schedule to be announced later. So all concerned are requested to visit our website www.borpetabtcollege.org regularly for latest update. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএড এডমিশন ল'ম বুলি ভাবিছে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটি যি মেৰিট লিষ্ট ফাইনাল মেৰিট লিষ্ট ওলাব ফাইনাল মেৰিট লিষ্ট ওলোৱাৰ পিছতেই আপোনালোকে বৰপেটা বিটি কলেজত এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বৰপেটা বিটি কলেজত যি এডমিশন হেয়া অনলাইন এডমিশন হ'ব সাধাৰণতে দেখা যায় যে বিএড কলেজবিলাকৰ যি এডমিশন সেই এডমিশনবিলাক অফলাইন মোডত হয় কিন্তু বিটি কলেজৰ যি এডমিশন সেই এডমিশনটো অনলাইন হ'ব আৰু অনলাইন পৰ্টেলটো হ'ল www.borpetabtcollege.org এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব গতিকে এইখিনি ইনফৰমেশন দিয়া হৈছে আৰু সবিশেষ ইনফৰমেশন আপোনালোকে 12 তাৰিখৰ পিছত পাব নিশ্চয় 12 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএড এডমিশনৰ যি ফাইনাল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ওলোৱাৰ পিছতে গোটেই ইনফৰমেশনবিলাক আহিব আৰু এই কলেজৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলে আপোনালোকে ইয়াতে এটা দুটামান কন্টাক্ট নাম্বাৰ দেখা পাইছে এই কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰি ল'ব লগতে ইয়াতে ইমেইল আইডিও দিয়া আছে borpetaBTcollege@gmail.com ইয়াতেও আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ